এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনাক দেখাম এটা ফুল্লি অট'মেটিক ইনকুবেটৰ মেচিন, যিটো আপুনি এইটো দেখা পাইছে। এইটো এটা ফুল্লি অট'মেটিক ইনকুবেটৰ মেচিন হয়, ঠিক আছে। এইটো জাষ্ট আপোনাৰ বনোৱা শেষ হৈ গ'ল। চ' এইটো এতিয়া ডেলিভাৰী হ'ব কালি। চ' এটা ভিডিঅ' মই আপোনালোকক দেখা পাইছোঁ, এইবিলাক ট্ৰে, য'ত ইয়াত আপোনাৰ হেৰি হ'ব, খাটিব। আৰু ট্ৰেবিলাক চাওক, এটা সম্পূৰ্ণ প্লাষ্টিক আৰু এলুমিনিয়াম আছে, য'ত এইবিলাকৰ ওপৰত মানে ৰ'টেট হ'ব কণীবিলাক। চ' ইয়াতে এই ট্ৰেবিলাক চাওক, এইবিলাক মটৰ ফিটিং হৈছে ট্ৰেবিলাকত, সম্পূৰ্ণ মটৰ। চ' এইবিলাক মটৰবিলাকে ইয়াত যেতিয়া কণী দিম, কণীবিলাক অট'মেটিক ঘূৰিব। আৰু এই ভিতৰ ফালে মই আপোনাক দেখাই দিছোঁ, এনেকৈ আপোনাৰ লক থাকিব, এতিয়া হিটিঙৰ কাৰণে দিয়া যায়। আৰু চব পূৰা বতাহ, একদম এক্সজষ্ট ফেন লগোৱা আছে, মানে চাৰ্কুলেশ্যন ফেন বুলি কয় ন, চাৰ্কুলেশ্যন ফেন। আৰু হিউমিডিটি চেঞ্চৰ, এইটো টেম্পাৰেচাৰো চেঞ্চৰ। আৰু এইবিলাক ট্ৰেৰ কপলাৰ হয়, এইটো চব ট্ৰেৰ কপলাৰ, এইটো ট্ৰেৰ কপলাৰ, এইটো ট্ৰেৰ কপলাৰবিলাক ট্ৰেবিলাক ইয়াত আহিব। আপোনাক দেখাই দিছোঁ দূৰৰ পৰা। চ' এনেকৈ হ'ব। পিছত আমি এইটো এনেকৈ মাৰি দিম। চ' এইটো চব, এইটো ফগাৰ হ'ব, যিটো আপোনাৰ ভিতৰত থাকিব, কানেকশ্যন হ'ব। চ' এইটো তাত থাকিব, এইটো হিউমিডিটি ফগ কৰিব। চ' এইখন আপোনাৰ চাৰ্কিট হয়, যোন মডেলৰ চাৰ্কিট, এইবিলাক আপুনি চাৰ্কিট দেখা পোৱা নাই আগতে। এইটো আপোনাৰ টেম্পাৰেচাৰ, এইটো আপোনাৰ হিউমিডিটি, আৰু এইটো টাইমাৰ। চ' এইবিলাকত ৱাৰেণ্টিও থাকে, সেইটো আপুনি প্ৰব্লেম নহয়। চ' ইয়াত দুখন আছে, এইডাল হ'ল আপোনাৰ হিউমিডিটিৰ কানেকশ্যন, এইটো হ'ল আপোনাৰ এক্সজষ্ট মানে কানেকশ্যনটো কৰা নাই। যদি ভিতৰত কিবা কাৰণত মানে গৰম হৈ যায়, অভাৰ গৰম, মানে ধৰক হেৰিৰ দিনটো আপোনাৰ বৰ্তমান গৰমৰ দিন। চ' ইয়াত কি হ'ব, যদি আপোনাৰ অভাৰ গৰম হৈ যায়, তো এইখন ফেনে ভিতৰৰ পৰা গৰমটো টানি আনি বাহিৰৰ ফালে ওলাই দিব। চ' একদম 100% বনোৱা হোৱা নাই, অলপমান কানেকশ্যন দিব বাকী আছে, তাৰ ভিতৰত মই আপোনাক দেখাই দি আছোঁ। চ' ইয়াত MCB আছে, যদি কিবা কাৰণত মানে অভাৰ চাৰ্কিট, কিবা শ্বৰ্ট চাৰ্কিট হৈ যায়, চ' MCBটো পৰি যাব, সেইটো প্ৰব্লেম নাই। আৰু অন অফ চুইচ হিচাপে ব্যৱহাৰ কৰিব পাৰে, প্ৰব্লেম নাই। ইয়াত ফেচিলিটি কি কি আছে মই আপোনাক দেখাই দিছোঁ, চাওক। এইখন চাৰ্কিটৰ ফেচিলিটি চাওক, এইখন DC 12 ভোল্টত চলে। আৰু DC 12 ভোল্টত চলা চাৰ্কিটবিলাক কি হয়, সোনকালে বেয়া নহয়। যিবিলাক AC কাৰেণ্টত থাকে, সেইবিলাক সোনকালে বেয়া হয়। DC কাৰেণ্টত থকাবিলাক সোনকালে বেয়া নহয়। ইয়াত টেম্পাৰেচাৰ চেঞ্চৰ আৰু হিউমিডিটি চেঞ্চৰ বেলেগ, যিটো ইণ্ডাষ্ট্ৰিয়েল পাৰপোজৰ কাৰণে ইউজ কৰে, তাতে আমি এইটো XM18বিলাকত যেনেকৈ ইউজ কৰে, ছেইম ইণ্ডাষ্ট্ৰিয়েল পাৰপোজৰ হয়। কিন্তু এইটো ইণ্ডিয়ান ব্ৰেণ্ডৰ মাল হয়, আৰু সেই XM18বিলাক কিছুমান চাইনিজ থাকে, ঠিক আছে। ইয়াত চাওক, DC 12 ভোল্টৰ কানেকশ্যন, 12 ভোল্টৰ ফেন, যিটো ভিতৰত আছে, মানে এক্সট্ৰা দিব পাৰি। হিউমিডিটিৰ কাৰণে এক্সট্ৰা আছে, এক্সজষ্ট এক্সট্ৰা আছে। টাৰ্ণাৰ মানে আপোনাৰ যিবিলাক এই ট্ৰেবিলাক আছে, সেইবিলাকৰ কণীবিলাক ঘূৰাব, কানেকশ্যন ইয়াত থাকে। 220 ভোল্টৰ এডাল যাব, তাৰ যিডাল আমি MCB হৈ কিনে এডাল আপোনাৰ বৰ্ডত যাব এডাল। আৰু এইডাল 12 ভোল্টৰ এডাপ্টাৰ, যিডাল 2 এম্পিয়াৰৰ হয়, ইয়াত আমি লগাইছোঁ। চ' এইটো আপুনি টানি আনিব পাৰে, ফল্ডিং চিষ্টেম। আৰু ইয়াতে আপোনাৰ হিট, যিটো আপোনাৰ ভিতৰত দিছোঁ। এইটো ডাঙৰ মেচিনত আপুনি এটলিষ্ট 700-800 কণীলৈকে এইটো আপুনি ইউজ কৰিব পাৰে। ইয়াত ৱাৰেণ্টি আছে, কোনো প্ৰব্লেম নাই। ইণ্ডিয়ান ব্ৰেণ্ডৰ মাল হয়, এইটো ইণ্ডিয়ান কোম্পানী হয়। চ' এতিয়া আমি চাওক, ধুনীয়াকৈ ফিটিং কৰি দিছোঁ, পৰিপাটিকৈ এনেকৈ ফিটিং কৰি দিছোঁ। আৰু চাওক, পৰিপাটিকৈ ধুনীয়াকৈ একদম মানে সম্পূৰ্ণ, যাতে একদম মানে কিছুমানে ফিটিং কৰে, কিন্তু মানে ভাল নালাগে ফিটিংবিলাক। একদম পৰিপাটিকৈ ফিটিংবিলাক কৰা আছে, চাওক। কত বস্তু কিবিলাক হেৰি নহয়, পূৰা একদম জাগাত ফিটিং হৈ আছে চব। ইয়াৰ ভিতৰত হ'লে ইনকিউবেটৰটো দেখা পালাক। চ' এইবিলাক হ'ব আপোনাৰ ট্ৰে। মই আপোনাক এখন ট্ৰে দেখাই দি আছোঁ, যিখন এখন ট্ৰে মই আপোনাৰ খুলিছিলোঁ, সেইখন ট্ৰে মই আপোনাক এটলিষ্ট দেখাই দি আছোঁ। এইখন ট্ৰে হওক, চাওক, এনেকৈ ট্ৰে এখন হ'ব। এইবিলাক চাওক, এইখন ফিটিং হৈ আছে, দেখা পাইছেনে? এনেকৈ ফিটিং হৈ থাকিব। আৰু ইয়াত আমি কণীবিলাক দিব লাগিব, এনেকৈ। আৰু যেতিয়া আপোনাৰ টাৰ্ণিং হ'ব, মটৰটো এনেকৈ ঘূৰিলে এই দাণ্ডিবিলাক আছে, এইবিলাক ঘূৰি যাব। আৰু এই ট্ৰেখনৰ এটা বৈশিষ্ট্য কি হ'ল, ইয়াত আপুনি টাৰ্ণাৰ হিচাপে ইউজ কৰিব পাৰে, আৰু হেডচাৰ। কিছুমান ইনকিউবেটৰ কি হয়, অনলি টাৰ্ণাৰটো থাকে, মানে এনেকৈ চেইন চিষ্টেম থাকে না। চ' কণীটো এনেকৈ ঘূৰে, মানে চেইনডালে ঘূৰিলে ট্ৰেখন এনেকৈ ঘূৰে। কিন্তু পিছত কি হয়, যেতিয়া ওলাবৰ টাইম হয়, পোৱালিবিলাক, সিহঁতক আৰু বেলেগ চাইডে লৈ যাব লাগে, কিন্তু ইয়াত নালাগে, কাৰণ এইবিলাক ফল্ডিং চিষ্টেম। এইবিলাক দাণ্ডিবিলাক ফল্ডিং চিষ্টেম। কি কৰিব আপুনি, যেতিয়া পোৱালি ওলাবৰ টাইম হ'ব,
এইডাল আৰু এইডাল লাষ্টৰডাল এইডাল বাদ দি বাকীবিলাক আপুনি টানি কিনে ওলাই আনিব পাৰিব এনেকৈ টানি ওলাই আনিব পাৰিব কোনো প্ৰব্লেম নাই। আৰু চাওক মই এইফালৰ পৰাই দেখাই দিছোঁ আপোনাক। এই চাওক এই দেখিছেনে? এই চাওক এনেকৈ আপুনি উঠাই দিব পাৰিব। লাষ্টৰডাল যদি এৰি দিব, এৰি দি কিনে বাকী কণীখিনি মানে হেৰিখিনি ইয়াতে এনেকৈ ধুনীয়াকৈ ফিটিং কৰি দিব পাৰে। এনেকৈ ফিটিং কৰিব পাৰে। চ' লাষ্টৰ দুটা বাদ দি বাকীখিনি তাতে আপোনাৰ হেচ হ'ব কণীবিলাক, মানে পোৱালিবিলাক তাতে ওলাব। আৰু লাষ্টৰ দুডাল থকাৰ কাৰণে বাগৰি পৰিব নোৱাৰে। আৰু তলফালে আপোনাৰ এলুমিনিয়াম আছে, মই আপোনাক দেখাই দি আছোঁ। এই চাওক এলুমিনিয়ামৰ ছাপৰ্ট আছে। চ' এইবিলাক পানী পৰিলেও একো নহয়, এইবিলাক প্লাষ্টিক। তলফালে চাওক হিট সোমাবৰ কাৰণে ধুনীয়া ফুটা আছে। চ' এইখিনি জালিও আছে তলত মানে। চ' গোটেইখিনি মানে টাৰ্ণাৰ প্লাছ হেডছাৰ 2-in-1 ট্ৰে হয় এইবিলাক। চ' এইখন ট্ৰে ইয়াত হ'ব, এনেকৈ ফিটিং হ'ব। মই আপোনাক জাষ্ট দেখাই লৈ ইনকুবেটৰ ভিতৰখন চাওক কি ধুনীয়াকৈ পৰিপাটিকৈ বনোৱা হৈ গৈছে। যদি এনেকুৱা ধৰণৰ ইনকুবেটৰ আপোনাক লাগে, চ' মোৰ স্ক্ৰীণত নম্বৰটো আছে বা আপোনাৰ হোৱাটছএপ নম্বৰ আছে, আপুনি কণ্টেক্ট কৰিব পাৰে। চ' এইবিলাক ইনকুবেটৰ আমাৰ দিয়া যায়। এইটো আপোনাৰ বেছি কেপাচিটি নহয়, এইটো 400-500 পৰা 500 আপোনাৰ কণী ধৰে ইয়াতে। আৰু মই আপোনাক দেখাই দি আছোঁ বাহিৰত ইয়াতকৈ সৰু ইনকুবেটৰ বনোৱা যায়, আমাৰ ডাঙৰো বনোৱা যায়। এইটো চবতকৈ ডাঙৰ হয়, এইটো আপোনাৰ 1200 কেপাচিটি। মই আপোনাক খুলি কিনে দেখাই দি আছোঁ। এই চাওক বৰ্তমান এইটো বনাই থকা গৈছে, ৰেডি হোৱা নাই বস্তুটো। এই চাওক ভিতৰৰ ফালে ফোম চোম ধুনীয়াকৈ দিয়া আছে, যাতে হিটিঙত কোনো প্ৰব্লেম নাই। এইবিলাক চাওক, আৰু এইবিলাক চাওক বহুত ডাঙৰ ট্ৰে হয়। চ' এইখন আপুনি ইউজ কৰিব পাৰে, ঠিক আছে। এইটো চাওক, এইটো আৰু এইটো একদম চবতকৈ সৰু, মই আপোনাক দূৰৰ পৰাই দেখাই দি আছোঁ। চাওক এইটো চাওক আৰু এইটো চাওক, এইটো সৰু, এইটোত আপোনাৰ 300 মান ধৰে। 300ৰ পৰা আমাৰ ষ্টাৰ্ট হয়, এইটো 300 ধৰে। ছেইম হ'ব এইবিলাক ট্ৰে, কাৰণ এইটো মেনুৱেল হয়। টেম্পাৰেচাৰ হিউমিডিটি অট'মেটিক কণ্ট্ৰল হ'ব, কিন্তু লৰাই দিয়াটো আপুনি নিজে কৰিব লাগিব। চ' এইটো মেনুৱেল হয় এইবিলাক ট্ৰে এইবিলাকৰ। চ' ইয়াতে আপোনাৰ ধৰিব, ইয়াতে চাওক 4খন ট্ৰে আছে, 4খন ট্ৰে ইয়াত চাওক। এইটো 300 কণী ধৰে, এইটোত 1200 পৰা 1500 আপোনাৰ ধৰিব। আৰু ভিতৰত যোনটো আছে সেইটো সম্পূৰ্ণ অট'মেটিক হয়, এইটোত আপোনাৰ 400 কণী ধৰি যাব, 400 বা 500 কণী আৰামছে ধৰে। চ' এইখিনিয়ে, যদি নম্বৰটো মোক লাগে মই আপোনাক ক'লোৱে। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব লাইক কৰি দিব। ধন্যবাদ।